জালুকবাৰী সমষ্টিৰ বৃত্ত বহন কৰি থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মঞ্চত আসন গ্ৰহণ কৰিবলৈ যি অনুৰোধ জনাইছে। কামৰূপৰ বংশৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বংশৰত এখন মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই ষ্টেডিয়ামখন। 11 বিঘা ভূমিত স্থাপন হ'ব এই ষ্টেডিয়াম। 500 দৰ্শকে উপভোগ কৰিব পৰা সুবিধাৰে নিৰ্মাণ কৰা হ'ব গেলেৰী আৰু পেভেলিয়ন। ফুটবল ভলিবল লগতে এথলেটিক্সৰ সুবিধা থাকিব এই ষ্টেডিয়ামত। ফ্লাড লাইটৰো সুবিধা থাকিব এই ষ্টেডিয়ামত। এই অনুষ্ঠানতে জালুকবাৰী সমষ্টিৰ উচ্চ মাধ্যমিকৰ 1986 গৰাকী উচ্চতৰ আৰু মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ 1156 গৰাকী 830 গৰাকী মুঠ 1986 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা তথা বৃত্তি প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে কামৰূপ আয়ুক্ত কীৰ্তি জলি, মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ডক্টৰ ননী গোপাল মহন্তৰ লগতে সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা। পঢ়ি তেওঁ যে ডক্টৰে কি ঔষধ লিখিব তাক নিৰ্ধাৰণ কৰিব পাৰে, ডক্টৰৰ ওপৰতো যে ছুপাৰ ডক্টৰ হ'ব পাৰে, সেই ধৰণৰ জিজ্ঞাসা আমাৰ মনত থাকিব লাগিব। এই পৃথিৱীখন হতাশাৰ পৃথিৱী নহয়। যুগ যুগ ধৰি একোজন মানুহৰ সাধনাৰে পৃথিৱীখন আজি এই অৱস্থা আহি পৰিছে। যদি আইনষ্টাইন হতাশ হৈ গ'লহেঁতেন মানুহে বিজ্ঞান দেখা নাপালেহেঁতেন। যদি শচীন তেণ্ডুলকাৰ হতাশ হৈ গ'লহেঁতেন মানুহে ক্ৰিকেট দেখা নাপালেহেঁতেন। যদি নৰেন্দ্ৰ মোদী হতাশ হৈ গ'লহেঁতেন মানুহে এই নতুন ভাৰতখন দেখা নাপালেহেঁতেন। হতাশা আমাৰ শত্ৰু, আশা আমাৰ বন্ধু, পৰিশ্ৰম আমাৰ বন্ধু, কঠোৰ সাধনা আমাৰ জীৱনৰ সংগী। আমাৰ অসমত বহুত সুবিধা হৈছে। আজি আমাৰ চাওঁতে চাওঁতে অসমত প্ৰতি বছৰে একোখন নতুন মেডিকেল কলেজ আৰম্ভ হৈছে। আমি যেতিয়া জালুকবাৰী সমষ্টিত খেলা ধূলাৰ এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হ'ব। অহা কেইটামান মাহত শুৱালকুছি আৰু পলাশবাৰীৰ মাজত নিৰ্মাণ হ'বলগীয়া দলংখনে এই অঞ্চলত আৰম্ভ হোৱা শুৱালকুছি শিঙিমাৰী ৰাস্তাই হওক বা হাজোলৈকে আৰম্ভ হোৱা অসমমালাৰ ৰাস্তাই আমাৰ এই অঞ্চলৰ অৰ্থনৈতিক জীৱন আৰু মাটি বাৰীৰ মূল্য বহু ধৰণে বৃদ্ধি কৰিছে। মই আশা কৰোঁ জালুকবাৰী সমষ্টিৰ উন্নয়নৰ এই দিগ্বিজয় যাত্ৰা সদায় অব্যাহত থাকিব। আৰু বহু সময়ত আমাৰ ৰাইজে মোক কেতিয়াবা সোধে যে দাদা সমষ্টিৰ পৰিৱৰ্তন হ'ল, আমাৰ কি হ'ব? মই সদায় উত্তৰ দিওঁ, আগতে যি হৈ আছিল এতিয়াও তাকেই হৈ থাকিব আৰু ভৱিষ্যতে আমি সম্বৰ্ধনা জনাওঁ। যোৱা 20 বছৰে এই অনুষ্ঠানটো আমি চলাই আহিছোঁ আৰু আজিও সেই পৰম্পৰাকে আগবঢ়াই লৈ গৈ জালুকবাৰী সমষ্টিৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ল আৰু তাৰ উদ্দেশ্যে আজি আমি ইয়াত সমবেত হৈছিলোঁ। ইয়াৰ লগতে বংশৰত এখন মিনি ষ্টেডিয়াম নিৰ্মাণৰ বাবে 12 কোটি টকা চৰকাৰে অনুমোদন কৰিছিল, তাৰো আজি ইয়াতে আধাৰশিলা স্থাপন হয়। লোকসভা নিৰ্বাচন আপুনি কোৱাৰ দৰে 11.5খন আসন লাভ কৰিব, কিবা তাত বৃদ্ধি হৈছে নাই হোৱা, 11.5তে আছে এতিয়া। আৰু লোকসভা নিৰ্বাচনত কোন প্ৰতিদ্বন্দ্বী হ'ব অসমত? চাওক, অসমত বিভিন্ন চিটত আমি UDF দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। আন কিছুমান চিটত আমি কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু 2টা চিটত আমি BPF দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। গতিকে এটা কোনো প্ৰতিদ্বন্দ্বী দল নাই। ধুবুৰী, নগাঁও, কৰিমগঞ্জ এইবিলাকত আমি UDFৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। মঙলদৈ, ওদালগুৰি, কোকৰাঝাৰত আমি BPFৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব।
আৰু আন সমষ্টিত আমি কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব।